চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ত নৃত্য অভিনয় কৰ্মশালাৰ শুভাৰম্ভ। আজি চৰাইদেউ জিলাৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ত জ্ঞানাংকুৰ সাহিত্য সংস্কৃতি আৰু জনকল্যাণ গোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গ্ৰীষ্মকালীন মাহজোৰা শিশুনাট, কবিতা আবৃত্তি, খেল ধেমালি, নৃত্য আৰু অভিনয় কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত বৃক্ষৰোপণ কৰে নাট্যকৰ্মী পুষ্প কোঁৱৰ আৰু কৰ্মশালা উদযাপন সমিতিৰ সভানেত্ৰী ছায়ামণি তামুলী বৰাই। বন্তি প্ৰজ্বলন কৰে নগাহাট শংকৰদেৱ বিদ্যালয়ৰ কৰ্মচাৰী দীপ্তি গগৈ আৰু উদযাপন সমিতিৰ সহকাৰী সম্পাদিকা ভাৰতী বৰগোহাঁই। মুকলি সভাৰ সভাপতিত্ব কৰে শিক্ষয়িত্ৰী অঞ্জু সন্দিকৈ বৰগোহাঁই। উক্ত কৰ্মশালাত অভিনয় প্ৰশিক্ষক পুষ্প কোঁৱৰ, নৃত্য প্ৰশিক্ষক শান্তুমণি বৰুৱা আৰু অভিনেতা দীপ্ৰাঞ্জল হাজৰিকাক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। চাওক, আমি আজি তাৰিখৰ পৰা গ্ৰীষ্মকালীন মাহটো জুলাই মাহটোত আমাৰ 30 জুলাইলৈকে নগাহাট উচ্চ মাধ্যমিক উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত আমাৰ 3টা বিষয়ৰ ওপৰত আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আৰু সৃষ্টিমূলক নৃত্য আপোনাৰ কৰ্মশালা, এই কৰ্মশালাত প্ৰশিক্ষণ দিব আপোনাৰ শান্তমণি বৰুৱাই প্ৰশিক্ষণ দিব। এই প্ৰশিক্ষণত 4 বছৰ বয়সৰ পৰা কলেজ পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। তাৰ লগতে আমাৰ কেমেৰাৰ সন্মুখত কেনেকৈ অভিনয় কৰা হয়, কেনেকৈ কথা বতৰা কোৱা হয়, এই বিষয়ত আপোনাৰ অভিনয়ত আপোনাৰ প্ৰশিক্ষক হিচাপে আমাৰ উপস্থিত থাকিব। ৰেঙনি ধাৰাবাহিকৰ লগতে কেইবাখন ধাৰাবাহিকত অভিনয় কৰি থকা দীপাঞ্জল হাজৰিকাদেৱ, আমাৰ শ্ৰদ্ধা দীপাঞ্জল হাজৰিকাদেৱ। আৰু তাৰ লগতে আপোনাৰ নাটকৰ কৰ্মশালা। এই নাটকৰ কৰ্মশালাত আমাৰ প্ৰশিক্ষক হিচাপে থাকিব ভ্ৰাম্যমাণ জগতৰ অভিনেতা তথা আমাৰ স্থানীয় এই অঞ্চলৰ বৃহত্তৰ চৰাইপুৰ অঞ্চলৰ লাকিলি গাঁৱৰ পুষ্প কোঁৱৰ ডাঙৰীয়া। আৰু আজি আপোনালোকে দেখিব পাইছে যে আমাৰ কৰ্মশালা ইতিমধ্যে আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আৰু লগতে আমি আজি বৃক্ষৰোপণ কাৰ্যসূচী আজি আমাৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালাত মই পুনৰ কৈছোঁ যে 4 বছৰ বয়সৰ পৰা কলেজ পৰ্যায়লৈকে ল'ৰা ছোৱালীবিলাকে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। এই কৰ্মশালাৰ শেষত আমি নগাহাট বজাৰগৃহৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ উপৰিও বিভিন্ন আপোনাৰ অন্য ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। গীত মাতৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশৰ ওপৰত আমাৰ প্ৰতিযোগিতা হ'ব। দুদিনীয়া এই প্ৰতিযোগিতা হ'ব। আৰু এই প্ৰতিযোগিতাত যিসকলে অংশগ্ৰহণ কৰিব, তাত যিসকলে আপোনাৰ বিজয়ী হ'ব, তেখেতসকলক আমি পুৰস্কৃত কৰাৰ উপৰিও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হ'ব। তাৰ লগতে কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব, তেখেতসকলৰ যিসকলে আপোনাৰ সৃষ্টিশীল নৃত্য আৰু নাট আপোনাৰ প্ৰশিক্ষণ ল'ব, লগতে কেমেৰাৰ সন্মুখত কেনেকৈ অভিনয় কৰা কথা কৈ প্ৰশিক্ষণ ল'ব, তেখেতসকলে নগাহাট বজাৰগৃহৰ প্ৰাংগণতে জুলাই মাহৰ শেষত আপোনাৰ তেওঁলোকে মঞ্চস্থ কৰিব, নাট মঞ্চস্থ কৰিব, সৃষ্টিশীল নৃত্য মঞ্চস্থ কৰিব। আৰু বিচাৰকৰ উপস্থিতিত যিসকলে বেছি পাৰদৰ্শিতা দেখুৱাব, তেখেতসকলক নিৰ্বাচন কৰিব। আমি তেখেতসকলক পুৰস্কৃত কৰিম। আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে আমি মানপত্ৰ প্ৰদান কৰিম। অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, এই কৰ্মশালাত অভিভাৱিকা বা প্ৰাপ্তবয়স্ক লোকসকলে অংশগ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে মাচুল আমি অকল 200 টকা ৰাখিছোঁ। কাৰোবাৰ পৰিয়ালত যদি দুজন ছাত্ৰ ছাত্ৰী আছে এটা পৰিয়ালৰ, তেনেহ'লে অকল 2জন বা 3জন যদি আহে, যদিহে 2জন আহে 300 টকা দিব লাগিব। যদিহে আপোনাৰ 3জন আহে আপোনাৰ ধৰক আমাক 400 টকা দিব লাগিব। মানে আমি ৰেহাই দিছোঁ। এজনৰ বিপৰীতে 200 টকাতে 3টা বিষয়ৰ ওপৰত তেওঁলোকে কৰ্মশালাটো মানে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু আপোনাৰ 2জন আহিলে মানে 300 টকা, আপোনাৰ 3জন আহিলে মানে 400 টকা, এনেকৈ আমি ৰেহাই দিছোঁ। গতিকে আমাৰ লগত যোগাযোগ কৰিব। আৰু যোগাযোগৰ কাৰণে মই নাম্বাৰ দিছোঁ 8453788719, লগতে 8135903899। গতিকে নগাহাটৰ হাইস্কুলত আজিৰ পৰা যি কৰ্মশালা হৈছে, সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে 4 বছৰ বয়সৰ পৰা কলেজ পৰ্যায়লৈকে এই মানে কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাত আমাৰ নামভৰ্তি হৈ আছে, আমাৰ ফৰ্ম দিয়া হৈছে। যিকোনো আপোনাৰ ল'ৰা ছোৱালী বা যিকোনো ব্যক্তি এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব।